নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FYUGP 4th চেমিষ্টাৰ ছ'চিয়লজি মেজৰৰ ছেকেণ্ড পেপাৰ অৰ্থাৎ ৰুৰাল ছ'চিয়লজি যিখন পেপাৰ আছে এইখন পেপাৰৰ কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে আমি আলোচনা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকৰ কুৱেশ্যন পেপাৰখন চাওঁ। 1 নম্বৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। 1 নম্বৰত আপোনালোকৰ প্ৰথম কুৱেশ্যন দিয়া আছিলে যে সঠিক বিকল্প বাছি উলিওৱা। ইয়াতে অপশ্যন টাইপছ কুৱেশ্যন দিয়া থাকিব। আপোনালোকে সেইখিনি শুদ্ধ এনচাৰটো লিখিব লাগিব। প্ৰথমতে আমাৰ A নম্বৰত আছিলে যে ৰামপুৰাক অধ্যয়ন কৰিছিল অপশ্যন A এড্ৰিয়ান চি মায়াৰ, তাৰপিছতে MN শ্ৰীনিবাস, আন্দ্ৰে বেটেইল আৰু শেষৰটো দিয়া আছিলে অস্কাৰ লুইছ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 অৰ্থাৎ MN শ্ৰীনিবাস। এইবাৰ আমি বি নম্বৰলৈ আগবাঢ়িছোঁ। পৃষ্ঠপোষক ক্লায়েণ্টৰ আশ্ৰিত ব্যক্তিৰ সম্পৰ্ক দেশৰ এটা বৈশিষ্ট্য। প্ৰথমতে দিয়া আছিলে আত্মীয়তা ব্যৱস্থা, দ্বিতীয়তে প্ৰথা, তৃতীয়তে যজমানী ব্যৱস্থা, কিৰিমণি। কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 অৰ্থাৎ যজমানী ব্যৱস্থা। তাৰপিছতে আমি চি নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। চি নম্বৰটো দিয়া আছিলে যে দেশ আন্দোলনৰ শ্লোগান আছিল শস্যৰ আধা অংশৰ পৰা 1/3 মালিকৰ অংশ হ্ৰাস কৰাৰ দাবী। প্ৰথমতে আছিলে তেলেংগানা, তেভাগা, বড়ো আৰু অসম। কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 অৰ্থাৎ তেভাগা হ'ব কাৰেক্ট এনচাৰ। এইবাৰ আমি কুৱেশ্যন নম্বৰ ডি লৈ আগবাঢ়িছোঁ। ডিটো দিয়া আছিলে যে ডেছ কেষ্ট ক্লেছ এণ্ড পাৱাৰ নামৰ গ্ৰন্থখনৰ লেখক। প্ৰথমতে দিয়া আছিলে MN শ্ৰীনিবাস, আন্দ্ৰে বেটেইল, DG মেণ্ডেলবাম আৰু AR দেশাই। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 অৰ্থাৎ আন্দ্ৰে বেটেইল। তাৰপিছতে আমি ই নম্বৰ অপশ্যনলৈ আগবাঢ়িছোঁ। ই নম্বৰ কুৱেশ্যনটো দিয়া আছে যে 1952 চনৰ 2 অক্টোবৰত আৰম্ভ কৰা হৈছিল অপশ্যন A পঞ্চায়তী ৰাজ সম্প্ৰদায় উন্নয়ন কাৰ্যসূচী, সেউজ বিপ্লৱ, তেভাগা আন্দোলন। এই নম্বৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 সম্প্ৰদায় উন্নয়ন কাৰ্যসূচী। তাৰপিছতে F নম্বৰ প্ৰশ্নটো দিয়া আছিলে যে দেশে ৰাজনীতিক গাঁও পৰ্যায়লৈ নমাই চৰকাৰক অধিক বোধগম্য কৰি তুলিছে। প্ৰথমতে সম্প্ৰদায় উন্নয়ন কাৰ্যসূচী, দ্বিতীয়তে গ্ৰাম্য উদ্যোগ, পঞ্চায়তী ৰাজ, গ্ৰাম সভা। F নম্বৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 অৰ্থাৎ পঞ্চায়তী ৰাজ। এতিয়া আমি আগবাঢ়িছোঁ যি নম্বৰ প্ৰশ্নলৈ। তলৰ কোনটো ধাৰণা AR দেশাইৰ মাৰ্ক্সবাদৰ ব্যাখ্যাৰ কেন্দ্ৰীয় ধাৰণা? প্ৰথমতে ঐতিহাসিক বস্তুবাদ, আদৰ্শবাদ, উত্তৰ আধুনিকতাবাদ, গাঁথনিবাদ। তাৰপিছতে যি নম্বৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 1 ঐতিহাসিক বস্তুবাদ। এইবাৰ আমি শেষৰটো কুৱেশ্যন H নম্বৰলৈ আগবাঢ়িছোঁ। সংস্কৃতকৰণৰ ধাৰণাটো দেশে দিছে। অপশ্যন A AR দেশাই, MN শ্ৰীনিবাস, মিল্টন ছিংগাৰ, ডেনিয়েল থৰ্নৰ। কাৰেক্ট এনচাৰ উইল বি অপশ্যন 2 MN শ্ৰীনিবাস। এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 2 নম্বৰ প্ৰশ্নটো চাব। তলৰ দিয়া যিকোনো 6টা প্ৰশ্ন উত্তৰ দিয়া। আপোনালোকে 2 মাৰ্ককৈ যিকোনো 6টা প্ৰশ্ন উত্তৰ দিব লাগিব। প্ৰথম কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। A নম্বৰত আছিলে জাতিৰ যিকোনো 2টা বৈশিষ্ট্য উল্লেখ কৰা বা লিখা। আপোনালোকে লিখিব পাৰে যে জাতিৰ যিকোনো 2টা বৈশিষ্ট্য। প্ৰথমতে অন্তৰ্বিবাহ, এইটো লিখিব লাগে যে ইণ্ডোগেমি, আৰু দ্বিতীয়তে লিখিব পাৰে জন্মগত মৰ্যাদা। জন্মগত মৰ্যাদা কোনো ব্যক্তিৰ জাতিগত মৰ্যাদা কেৱল জন্মৰ দ্বাৰাই নিৰ্ধাৰণ হয়।
ইয়াক ইচ্ছা কৰিও সলনি কৰিব নোৱাৰি। এতিয়া আমি আহিছোঁ ২ নম্বৰ প্ৰশ্নলৈ। গ্ৰাম্য বিকেন্দ্ৰীকৰণৰ সংজ্ঞা দিয়া। গ্ৰাম্য যিটো আছিলে ইয়াৰ সংজ্ঞা চাব যে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ ৰাজনৈতিক, প্ৰশাসনিক আৰু বিত্তীয় ক্ষমতা তথা সিদ্ধান্ত গ্ৰহণৰ কৰ্তব্য তৃণমূল পৰ্যায়ৰ স্থানীয় গ্ৰাম্য সংস্থাসমূহলৈ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াকে গ্ৰাম্য বিকেন্দ্ৰীকৰণ বোলে। ইয়াৰ মূল উদ্দেশ্য হৈছে গ্ৰাম্য জনসাধাৰণক স্বাৱলম্বী কৰা। তাৰপিছতে চি নম্বৰ প্ৰশ্ন আছিলে যে ভাৰতৰ দুটা কৃষক আন্দোলনৰ কথা উল্লেখ কৰা। কৃষক আন্দোলন প্ৰথমতে লিখিব পাৰে তেফাগা আন্দোলন, দ্বিতীয়তে লিখিব তেলেংগানা আন্দোলন। তাৰপিছতে আমি ২ নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। ভাৰতৰ গ্ৰাম্য উন্নয়নৰ বাবে যিকোনো দুখন আঁচনিৰ উল্লেখ কৰা। যিকোনো দুখন আঁচনি হৈছে প্ৰথমতে আপোনালোকে চাব মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি, যাক আমি MGNREGA বুলি কওঁ। দ্বিতীয়তে লিখিব পাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAG। এতিয়া আমি আগবাঢ়িছোঁ ই নম্বৰ প্ৰশ্নলৈ। ভাৰতৰ গাঁও সম্প্ৰদায়ৰ দুটা বৈশিষ্ট্য তালিকাভুক্ত কৰা। এনচাৰটো চাব যে কৃষিভিত্তিক অৰ্থনীতি ভাৰতৰ গ্ৰাম্য সমাজত অৰ্থনীতি আৰু জীৱিকাৰ প্ৰধান উৎস হৈছে কৃষি আৰু কৃষিৰ সৈতে জড়িত আনুষংগিক কাম-কাজ। দ্বিতীয়তে লিখিব ঘনিষ্ঠ সামাজিক সম্পৰ্ক গাঁৱৰ আকাৰ তুলনামূলকভাৱে সৰু হোৱাৰ বাবে গাঁৱৰ লোকসকলৰ মাজত মুখামুখি প্ৰত্যক্ষ আৰু এক অতি আন্তৰিক বা আপোন সম্পৰ্ক দেখা যায়। তাৰপিছতে নেক্সট প্ৰশ্ন এক নম্বৰ গ্ৰন্থৰ ধাৰণা আৰু ক্ষেত্ৰৰ ধাৰণাৰ মাজত পাৰ্থক্য কৰা। এইটো আপোনালোকে নিজে চাই ল'ব। তাৰপিছতে আমি চাম যি নম্বৰ জাতি আৰু জনগোষ্ঠীৰ মাজত পাৰ্থক্য কি। যি নম্বৰ এনচাৰটো চাব ধৰ্মীয় আৰু সামাজিক ভিত্তি জাতি ব্যৱস্থা হিন্দু সমাজৰ পৰম্পৰাগত বৰ্ণ আৰু পবিত্ৰতা অপবিত্ৰতাৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। আনহাতে জনগোষ্ঠীসমূহ কোনো নিৰ্দিষ্ট শাস্ত্ৰীয় ধৰ্মৰ বান্ধোনত নাথাকে আৰু তেওঁলোকৰ সুকীয়া আদিম সামাজিক নীতি নিয়ম থাকে। তাৰপিছতে দ্বিতীয়তে লিখিব ভৌগোলিক আবদ্ধতা। এটা জাতিৰ লোকসকল বিভিন্ন অঞ্চল বা ঠাইত সিঁচৰিত হৈ থাকিব পাৰে, কিন্তু এটা জনগোষ্ঠীৰ লোকসকলে সাধাৰণতে একোটা নিৰ্দিষ্ট ভৌগোলিক এলেকাত যেনে পাহাৰ, ভৈয়াম বা বনাঞ্চলত ধূপ খাই বসবাস কৰে। এইখিনি আপোনালোকৰ যিকোনো 6টা এনচাৰ আছিলে, বাকী H নম্বৰ, I নম্বৰ আৰু J নম্বৰলৈকে আপোনালোকে চাই ল'ব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। তলৰ যিকোনো 4টাৰ চমুটকা লিখিব লাগে। প্ৰথমতে আছিলে সামাজিক পৰিৱেশ বিজ্ঞান আৰু পৰিস্থিতি বিজ্ঞান। দ্বিতীয়তে আছে সংস্কৃতকৰণ। ইয়াৰ এনচাৰ আমি চাম। এনচাৰটো চাব সংস্কৃতকৰণ। এই ধাৰণাটো ভাৰতীয় সমাজ বিজ্ঞানী MN শ্ৰীনিবাসে আগবঢ়াইছিল। সংজ্ঞা ই হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা কোনো সামাজিক স্তৰত থকা নিম্ন জাতি, জনজাতি বা অন্য গোষ্ঠীয়ে নিজৰ সামাজিক মৰ্যাদা বৃদ্ধি কৰাৰ উদ্দেশ্যে কোনো উচ্চ বৰ্ণৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি, ভাৱধাৰা আৰু জীৱনশৈলী অনুকৰণ কৰে। বাকীখিনি চাই ল'ব। ইয়াৰ প্ৰভাৱৰ বিষয়ে দিয়া আছে। দ্বিতীয়তে আমাৰ দিয়া আছিলে বৰ্ণ আৰু জাতি সম্পৰ্কে। এইটো চাব বৰ্ণ আৰু জাতি হৈছে প্ৰথমতে বৰ্ণৰ বিষয়ে, যে বৰ্ণ হৈছে এক সৰ্বভাৰতীয় তাত্ত্বিক ধাৰণা। ধৰ্মশাস্ত্ৰ অনুসৰি হিন্দু সমাজক 4টা প্ৰধান ভাগত বিভক্ত কৰা হৈছে, যেনে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। ইয়াৰ সংখ্যা নিৰ্দিষ্ট জাতি। জাতি হৈছে এক বাস্তৱিক কাৰ্যক্ষম আৰু স্থানীয় বা আঞ্চলিক গোট। বাকীখিনি আপোনালোকে নিজে চাব। তাৰপিছতে আমাৰ নেক্সট প্ৰশ্ন আছিলে গ্ৰাম্য নগৰীয়া সংযোগ আৰু বিভাজন। গ্ৰাম্য নগৰীয়া সংযোগ আৰু বিভাজন। গাঁও আৰু চহৰ দুয়োখন সমাজ
ইখনে সিখনৰ ওপৰত নিৰ্ভৰশীল। গাঁৱৰ পৰা চহৰলৈ সামগ্ৰী, নতুন প্ৰযুক্তি, শিক্ষা আৰু স্বাস্থ্য সেৱা গাঁৱলৈ প্ৰসাৰিত হয়। বিভাজন দুয়োটা অঞ্চলৰ মাজত থকা সুযোগ সুবিধাৰ পাৰ্থক্যই বিভাজনৰ সৃষ্টি কৰে। চহৰত উন্নত আন্তঃগাঁথনি। তাৰপিছতে নেক্সট আমাৰ নম্বৰ প্ৰশ্ন আছিলে জাতি আৰু শ্ৰেণী। প্ৰথমতে আপোনালোকে জাতিৰ বিষয়ে পঢ়ি ল'ব, জাতিৰ বিষয়ে দিয়া আছে, আৰু দ্বিতীয়তে শ্ৰেণী বা ক্লাছৰ বিষয়ে দিয়া আছে, এইখিনি চাই ল'ব। তাৰপিছতে আপোনালোকৰ যিহেতু যিকোনো 4টা আলোচনা কৰিব দিছিলে, আমি এনচাৰ সহকাৰে আলোচনা কৰিছোঁ। বাকী F, G, H এইখিনি নিজে চাই ল'ব। তাৰপিছতে এতিয়া আমি আহিছোঁ 4 নম্বৰ প্ৰশ্নলৈ। 4 নম্বৰ যিকোনো দুটা লিখিব লাগিব, 10 মাৰ্ক দিয়া থাকিব। প্ৰথম নম্বৰ আছিলে ভাৰতত গ্ৰাম্য সমাজতন্ত্ৰৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলোচনা কৰা। তাৰপিছতে দিয়া আছিলে আমাৰ বি নম্বৰ যে পৰম্পৰাগত গ্ৰাম্য গাঁথনি সলনি কৰাত বিশ্বায়নৰ প্ৰভাৱৰ মূল্যায়ন কৰা। ইয়াৰো এনচাৰটো দিয়া আছে এনেধৰণে, আপোনালোকে চাই ল'ব। তাৰপিছতে আমি আহিছোঁ চি নম্বৰ প্ৰশ্নলৈ। ভাৰতীয় গাঁৱৰ স্বাৱলম্বিতাৰ শ্ৰুতিকথক সমালোচনাত্মকভাৱে পৰীক্ষা কৰা। ইয়াৰো এনচাৰটো এনেধৰণে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে। প্ৰথমতে অৰ্থনৈতিক নিৰ্ভৰশীলতাৰ বিষয়েও ইয়াতে দিয়া আছে, গতিকে এইখিনি আপোনালোকে চাই ল'ব। এইখিনি আছিলে আপোনালোকৰ প্ৰশ্ন, আৰু শেষত দিয়া আছে ডি নম্বৰ, ই নম্বৰ, এইখিনি। ই নম্বৰত দিয়া আছিলে যে গ্ৰাম্য নগৰীয়া ধাৰাবাহিকতাৰ ভিতৰত স্থানীয় বা গ্ৰাম্য নগৰীয়া ফ্ৰিঞ্জক সমালোচনাত্মকভাৱে বিশ্লেষণ কৰা। এইখিনি আছিলে আপোনালোকৰ প্ৰশ্ন। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।